हेलो फ्रेंड्स मैं जेनिता नाथ मोर अन्य एटी भिडिओলৈ আপোনালোক সকলোকে জানাইছো স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ ইউটিউব চেনেলত নতুনকৈ ভিডিও চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। কেইদিনমান আগতে মই মোৰ ভিডিওত আপোনালোকক দেখুৱাইছিলো যে অসম চৰকাৰৰ ফালৰ পৰা আমালৈ দিছে উপহাৰ আৰু সেই উপহাৰ আছিল এটা মোবাইল আৰু মোবাইলটোৰ বাহিৰৰ কভাৰখিনি মই আপোনালোকক দেখাই দিছো। এইটোৱে আছিল সেইটো মোবাইল, এইটোৱে কভাৰ লাভা মোবাইল দিছিল আমাক আৰু সেই মোবাইলটোত যেতিয়া আমি আমাৰ অফিচিয়েলি সিমটো ভৰোৱাৰ পিছত বহুত খেলিমেলি দেখা দিছিলে, কিন্তু তাৰ পিছত আমাৰ পোষণ টেকাৰ আপডেট দিলো, পোষণ টেকাৰ আহিল, তাৰ পিছত হোৱাটছএপটো আহিল আৰু বহুত দিন কোনো ধৰণৰ অপচনে খোলা নাছিল, কেৱল পোষণ টেকাৰ আৰু হোৱাটছএপটো চলি আছিল। কিন্তু আজি দুদিনমান আগত অকলে ইউটিউবৰ অপচনটো খুলি গৈছে। গতিকে ইউটিউবটো আমাৰ প্ৰয়োজন হয়, ইউটিউবতো আমাৰ ভিডিঅ' চাবলগীয়া হয়, কিয়নো পোষণ টেকাৰত যিবিলাক কিছুমান কাম থাকে, কিছুমান কাম আমি নিজে অকলে কৰিবলৈ সক্ষম নহওঁ। কেতিয়াবা বেলেগ ঠাইৰ পৰা বেলেগ ইউটিউবাৰে পোষণ টেকাৰৰ বিষয়ে ভিডিঅ' বনায় আৰু সেইবোৰ ভিডিঅ' কেতিয়াবা চাবলগীয়া হয়। গতিকে ধন্যবাদ অসম চৰকাৰৰ মোৰ ফালৰ পৰা যে আপোনালোকে ইউটিউবৰ অপচনটো যে খুলি দিছে, সেইকাৰণে বহু অংগনবাদী কৰ্মীৰ সুবিধা হ'ব আৰু সেইকাৰণে বহুখিনি অংগনবাদী কৰ্মীয়ে পোষণ টেকাৰত যথেষ্ট পৰিমাণে কাম কৰিবলৈ সুবিধা পাব। গতিকে ধন্যবাদ অসম চৰকাৰৰ পৰা যি এটা পদক্ষেপ লৈছিল যে কেৱল পোষণ টেকাৰ আৰু হোৱাটছএপটোৱে খোলা আছিল। কিন্তু নাজানো হঠাতে মোৰ যিটো মোবাইল পাইছিলোঁ সেই মোবাইলত পোষণ টেকাৰটো নোহোৱা হৈ গ'ল। তাৰ পিছত দুদিনমান পিছত অকলে আকৌ পোষণ টেকাৰটো খুলি গ'ল আৰু পোষণ টেকাৰ খোলাৰ পিছতে এনেদৰে ইউটিউব অপচনটোও খুলি গ'ল। গতিকে যথেষ্ট সুবিধা হৈছে এতিয়া, মোৰ বুলিয়ে নহয় গোটেই অংগনবাদী কৰ্মীসকলৰ সুবিধা হৈছে। আৰু যিহেতু মই নাজানো সকলোৰে এই অপচনটো খুলিছেনে নাই, কোন বাইদেউৰ এই অপচনটো খুলিছে আৰু কোন বাইদেউৰ খোলা নাই, আপোনালোকে অলপ কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ভিডিঅ'বোৰ কোন বাইদেউকৰ পৰা চাই আছে অলপ কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ কমেণ্টবোৰ পালে মই অলপ আগুৱাই যাবলৈ সাহস পাওঁ আৰু আপোনালোকৰ কাৰণে মাত মাতিবলৈ সুবিধা হয়। গতিকে অহাকালি 17 জুলাই অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা এখন সন্মিলন অনুষ্ঠান আছে। অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থা 7ম ৰূপহী প্ৰকল্প সন্মিলন প্ৰতিনিধি শিবিৰ স্থান নবোদয় পুথিভঁৰাল কলগাছিয়া 17। গতিকে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা সকলো অংগনবাদী কৰ্মী সহায়িকা বাইদেউক এই সন্মিলনত অহাকালি উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনায়।